মহানগৰীৰ বিভিন্ন স্থানত পৰিবহণ বিভাগৰ অভিযান সমাগত 31 ডিসেম্বৰ উপলক্ষে এই অভিযান বনভোজ খাবলৈ যোৱা দলৰ বাবে বিশেষ নিৰ্দেশনা প্ৰতিটো বনভোজস্থলী আৰক্ষী নিৰীক্ষণত থাকিব বনভোজস্থলীত প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত পৰীক্ষা কৰা হ'ব চালকক প্ৰতিদিনে চলিব এই অভিযান আৰু 31 ডিসেম্বৰ লক্ষ্য উপলক্ষে এই অভিযান আৰম্ভ হৈছে বনভোজ খাবলৈ যোৱা দলৰ বাবে এই বিশেষ নিৰ্দেশনাও আগবঢ়োৱা হৈছে মহানগৰীৰ বিভিন্ন স্থানত পৰিবহণ বিভাগে এই ধৰণে চলাই অভিযান সমাগত 31 ডিসেম্বৰ উপলক্ষে এই অভিযান আৰম্ভ হৈছে বনভোজ খাবলৈ যোৱা দলৰ বাবে এই বিশেষ নিৰ্দেশনা প্ৰতিটো বনভোজস্থলী আৰক্ষী নিৰীক্ষণত থাকিব বনভোজস্থলীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত পৰীক্ষা কৰা হ'ব চালকসকলক প্ৰতিদিনে চলিব এই অভিযান আসলে আমাৰ কন্টিনিউ প্ৰসেস পুনৰ আৰম্ভ হোৱা বুলি কথা নহয় আৰু ইতিমধ্যে আমি কন্টিনিউয়াসলি আমাৰ চলি আছে আৰু প্ৰায় বছৰজোৰা অভিযান আমি সদায় ড্ৰাংক এণ্ড ড্ৰাইভিং ড্ৰাংক এণ্ড মদ্যপান কৰি বাহন চলোৱাত আমি সদায় চেকিং কৰোঁ জিলা প্ৰশাসনৰ নিৰ্দেশ ডিস্ট্ৰিক্ট ৰোড সেফটি কমিটিৰ নিৰ্দেশ আৰু মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় যি নিৰ্লগ প্ৰচেষ্টা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নিৰ্লগ প্ৰচেষ্টা যে কোনো লোকে দুৰ্ঘটনাত হতাহত হ'ব নোৱাৰে কোনো লোক দুৰ্ঘটনাত মৃত্যুমুখত পৰিব নালাগে আৰু উৎসৱৰ গইনালৈ কোনো লোকে মদ্যপান কৰি বাহন চলায় অত্যাধিক স্পীডত বাহন চলায় পথ সুৰক্ষাৰ নিয়ম নীতি ভংগ কৰি উলংঘা কৰি কোনো লোক দুৰ্ঘটনাত প্ৰতিটো মৃত্যুবৰণ কৰিব নোৱাৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্লগ প্ৰচেষ্টাৰ প্ৰতি সচেষ্ট হৈ আৰু সজাগ হৈ আৰু অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে গোটেই অসম জোৰা এটা অভিযান গণ অভিযান পথ সুৰক্ষা এটা গণ অভিযান আৰম্ভ কৰিছে যিটো গণ অভিযানটো মটৰ চাইকেলেৰে প্ৰায় 4,000 ওপৰ পথ 4,000 কিলোমিটাৰ ওপৰ পথ পৰিভ্ৰমণ কৰিব ইতিমধ্যে তেওঁ 3,000 ওপৰ পথ পৰিভ্ৰমণ কৰিলে আজিৰ দিনটোত তেওঁ গোলাঘাট ডিষ্ট্ৰিক্টত আছে আৰু এয়া এক অতি দুঃসাহসিক অভিযান আৰু এই অভিযান ৰাইজৰ হকে মুখ্যমন্ত্ৰী মহোদয় নিৰ্লগ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই তেওঁ যি অভিযান আগবঢ়াইছে আমি আশা ৰাখিছো ৰাইজে আৰু উঠি অহা চামে বিশেষভাৱে সঁহাৰি জনাব